নমস্কার, আসাম প্রাইম নেটওয়ার্ক থেকে মিন্দ্রানী আপনাদের স্বাগত জানাচ্ছি। এবার জাপানে চাকরি পাবেন আসামের 50,000 যুবক যুবতীরা। জাপানের সঙ্গে এ নিয়ে শীঘ্রই আসাম সরকারের এক এমওইউ চুক্তি হচ্ছে, জানালেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। আজ শনিবার অ্যাডভান্টেজ আসাম 2.0 অনুষ্ঠানের আয়োজন নিয়ে এক সাংবাদিক সম্মেলনে মুখ্যমন্ত্রী কথাগুলো জানান। মুখ্যমন্ত্রী বলেন, জাপান ছাড়া সিঙ্গাপুরেও আসামবাসী নিয়োগের পথ উন্মুক্ত হবে। অ্যাডভান্টেজ আসাম 2.0 সম্মেলনে প্রধানমন্ত্রী ছাড়াও বিদেশের রাষ্ট্রদূত, দেশ বিদেশের শীর্ষ শিল্পপতিরা উপস্থিত থাকবেন বলে জানান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। আসামের যুবক যুবতীদের জাপানে কর্মসংস্থানের সুযোগ সৃষ্টি করতে আসাম সরকার শীঘ্রই জাপানের সাথে সমঝোতা স্মারক স্বাক্ষর করবে। আসামে জাপানি ভাষা কেন্দ্র স্থাপন করবে জাপান। এ সংক্রান্ত 9 মাসের বিশেষ প্রশিক্ষণ শিবির অনুষ্ঠিত হবে। উদ্দেশ্য প্রশিক্ষণার্থীদের জন্য চাকরির সুযোগ উন্মুক্ত করা। প্রশিক্ষণার্থীরা ভারতে জাপানি প্রতিষ্ঠানেও কাজ করতে পারবেন বলে জানান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। জাপান, সাউথ কোরিয়া আৰু ছিংগাপুৰ কালেক্টিভলি আমাৰ 3খন ৰোড শ্ব' হৈছিলে আৰু 3খন ৰোড শ্ব'তে প্ৰত্যেকটো ৰোড শ্ব'তে 100+ ইণ্ডাষ্ট্ৰিয়েল হাউচ, টকিঅ' ইলেক্ট্ৰন, ফুজি, ৰেনেছা, মাইক্ৰন, যিবিলাক ছেমি কণ্ডাক্টৰ, AI, ডেটা চেণ্টাৰ, এইবিলাকৰ যিবিলাক টপ নটছ, ইয়াতকৈ আৰু ওপৰত আজি পৃথিৱীত কোনো নাই, তেনেকুৱা আটাইবোৰ কোম্পেনীয়ে এই গোটেইকেইখন ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল, অসমৰ বিষয়ে জানিব চেষ্টা কৰিছিলে। অসমৰ কাৰণে এইটো সৌভাগ্য হৈছিল যে জাপান সংসদৰ অধ্যক্ষগৰাকীয়ে নিশা মোক আহাৰৰ বাবে নিমন্ত্ৰণ কৰিছিলে আৰু 3জনকৈ জাপানৰ মন্ত্ৰীক সাক্ষাৎ কৰাৰ মই সুবিধা লাভ কৰিছিলোঁ। ট্ৰেড, কমাৰ্চ, ফৰেন মিনিষ্টাৰ আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সাক্ষাতৰ সময়ত এটা ডাঙৰ আমাৰ অসমৰ অসুবিধা আছিলে যে বিনিয়োগকাৰীসকলে যেতিয়া অসমত আহিব খোজে, প্ৰথমতে তেওঁলোকে দেখা পায় যে এম্বেচিসকলে অসমক গ্ৰে কৰি থৈ দিছে, যে আইন শৃংখলাৰ কাৰণে অসমত কোনো যাব নালাগে। যদি পৰ্যটকে অসমত যাব নোৱাৰে, বিনিয়োগকাৰীটো অহাৰ কথাই নুঠে। জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে মোক আশ্বাস দিয়ে যে জাপানে খুব ক্ল'জলি অসম চৰকাৰৰ লগত কাম কৰিব যাতে ট্ৰেভেল ৱাৰ্ণিংছসমূহ উইথড্ৰ কৰিব পৰা যায়। প্ৰথম দিনা 11 বজাৰ পৰা আমাৰ 25 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ছামিটখন শুভ উদ্বোধন কৰিব। 24 তাৰিখে তেখেতে ঝুমুৰ প্ৰদৰ্শনত উপস্থিত থাকিব, নিশা গুৱাহাটীত কটাব আৰু 25 তাৰিখে তেখেতে এডভান্টেজ আছাম কনক্লেভখন সম্বোধন কৰিব। জাপানে অসমৰ পৰা যথেষ্ট মেন পাৱাৰ ল'ব খুজিছে। দিছ ইজ এ ভেৰি ইণ্টাৰেষ্টিং ডেভেলপমেণ্ট। তাৰ 2খন MOU হ'ব। ইয়াতে 20জনতকৈ বেছি জাপানৰ প্ৰফেচাৰ আহিব। জাপানৰ লেংগুৱেজ টেষ্টিং চেণ্টাৰ অসমত হ'ব আৰু দে আৰ ৰেডি টু টেক 50,000 আছামিজ ইউথ আমি যদি দিব পাৰোঁ। তাৰমানে অসমত মই 1.5 লাখ চাকৰি যেনেকৈ দিব পাৰোঁ, কিন্তু কিমান আমাৰ খৰচ হয়, টকা হয়, দৰমহা পায় 35,000। চ' জাপানত 3 লাখ টকা দৰমহা হয়। চ' দে আৰ ৰেডি টু ফাৰ্ষ্ট টেক 50,000 এণ্ড গ্ৰেজুৱেলি আপস্কেল ইট টু এনি নাম্বাৰ্ছ। ছিংগাপুৰে আৰু এখন MOU কৰিব খুজিছে য'ত অসমৰ পৰা নাৰ্ছ ল'ব। আমি 17গৰাকী ছোৱালীক পঠাইছিলোঁ। এইবাৰ মই ছিংগাপুৰত লগ পাই আহিলোঁ। দে আৰ ছ' হেপী